নমস্কাৰ ওয়েলকাম টু দিস ভিডিও আজিৰ ভিডিওত আমি অসমৰ প্ৰাচীন নামৰ বিষয়ে আলোচনা কৰিম অসমৰ যি দুটা প্ৰাচীন নাম আছিল প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ এই নাম দুটা কেনেকৈ হল সেই নাম দুটাৰ উৎপত্তিৰ বিষয়ে আজিৰ ভিডিওত আমি আলোচনা কৰিম আৰু আপোনালোকে যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামিনেশনৰ কাৰণে প্ৰিপাৰেচন কৰি আছে এডিআৰই হওক এপিএসসি হওক বা আসাম পুলিচ ডিএমই যিকোনো এক্সামিনেশনৰ কাৰণে যদি প্ৰিপাৰেচন কৰি আছে আজিৰ ভিডিওটো হেল্পফুল হ'ব গতিকে চাই থাকক আজিৰ ভিডিওটো আৰু এখিনিতে এটা ৰিকুৱেষ্ট যদি আপোনালোকে এতিয়াও আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন নাই কৰা প্লিজ জয়েন কৰি ল'ব পাৰে আপোনালোকে এইটো বাৰ কোড স্ক্যান কৰি আৰু টেলিগ্ৰামত এইটো নামো বিচাৰিব পাৰে লাৰ্নিং উইথ ৰিতুন তেনেহলেও এইটো চেনেলত জয়েন কৰি ল'ব পাৰিব য'ত পিডিএফ বিলাক সময় সময় আপলোড কৰি থকা হয় ওকে গতিকে আমি আৰম্ভ কৰিছো যে অসমৰ যি দুটা প্ৰাচীন নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ সেই নাম দুটাৰ উৎপত্তি কেনেকৈ হল ওকে এইখিনিতে এটা কথা মন কৰিবলগীয়া যে দুটা নামেই কিন্তু মিথিক্যাল বা পৌৰাণিক ওকে পৌৰাণিক নাম বা পুৰাণৰ সৈতে সম্বন্ধ থকা সম্পৰ্ক থকা নাম প্ৰাগজ্যোতিষপুৰ নাম এতিয়া কেনেকৈ হল ওকে প্ৰাগজ্যোতিষপুৰ নামটো কেনেকৈ হল সেইটো বুজিবলৈ হলে আমি যি মানে প্ৰত্যেকটো প্ৰাগজ্যোতিষপুৰ শব্দটোৰ প্ৰত্যেকটো ভাগ আমি বিশ্লেষণ কৰি চাব লাগিব প্ৰাগ এটা শব্দ হল জ্যোতিষ এটা শব্দ হল আৰু পুৰ এটা শব্দ হল প্ৰাগজ্যোতিষপুৰ এই তিনিটা শব্দৰ কি মিনিং সেইখিনি আমি আগতে বুজি পাব লাগিব প্ৰাগ মানে হল ফৰ্মাৰ বা প্ৰাচীন বা আগৰ বা পুৰণি তেনেকুৱা ধৰণৰ মিনিং বা প্ৰাগ মানে ইষ্টাৰ্ণ ওকে পূব অংশত অৱস্থিত অসম ভাৰতৰ পূব অংশত অৱস্থিত যদি উত্তৰ পূব হয় বা পূব অংশ বুলিও ক'ব পাৰি গতিকে ইষ্টাৰ্ণ নামটো তাৰ পৰা আহিছে জ্যোতিষ বা জ্যোতিষা সংস্কৃতত ওকে এইবিলাক সংস্কৃত শব্দ হয় জ্যোতিষ মানে ষ্টাৰ ওকে তৰা বা গ্ৰহ ইত্যাদি বা এষ্ট্ৰলজি মানে জ্যোতিষ শাস্ত্ৰ আপোনালোকে জানে বা শাইনিং ওকে শাইনিং মানে হল যি পোহৰ বিলোৱা হেতু ওকে আৰু পুৰ বা পুৰা মানে কি পুৰা বা পুৰ আজি এতিয়া বহুত জায়গা আছে যাৰ নাম পুৰেদি আছে পুৰ শব্দটো আছে পুৰ মানে হল সিটি ওকে সিটি বা শহৰ হেতু পুৰ গতিকে প্ৰাগজ্যোতিষপুৰ মানে কি প্ৰাগ মানে ফৰ্মাৰ বা ইষ্টাৰ্ণ মানে পূব অংশত থকা এটি চহৰ ওকে পূব অংশত থকা এটি চহৰ য'ত যি কাৰ সৈতে জড়িত যি এষ্ট্ৰলজি বা জ্যোতিষ শাস্ত্ৰৰ সৈতে জড়িত বা য'ত নেকি শাইনিং বা লাইট প্ৰথমবাৰৰ কাৰণে হয় ওকে গতিকে বুজি লৈছো এইটো নামৰ মানে কেনেকৈ হ'ব পাৰে সিটি অফ ইষ্টাৰ্ণ লাইট ওকে বা সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি প্ৰাগজ্যোতিষপুৰ ইংৰাজীত যদি আমি ট্ৰান্সলেট কৰো সিটি অফ ইষ্টাৰ্ণ লাইট বা সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি এটা এই নাম দুটাৰ মানে কি সিটি অফ ইষ্টাৰ্ণ লাইট চাওক অসম ভাৰতৰ পূব অংশত অৱস্থিত গতিকে যেতিয়া সূৰ্যোদয় হয় তেতিয়া অসম মানে তেতিয়া দিনত মানে অসম বুলি কোৱা হোৱা নাছিলে তেতিয়াত বা সেই যেটো আজি আমাৰ যেটো উত্তৰ পূৰ্বাঞ্চল এই উত্তৰ পূৰ্বাঞ্চলত কিন্তু প্ৰথমবাৰৰ কাৰণে সূৰ্যোদয় হয় ওকে যেহেতু ভাৰতৰ একদম পূব অংশত বা উত্তৰ পূব অংশত অৱস্থিত ওকে সেই হিচাপে সিটি অফ ইষ্টাৰ্ণ লাইট বুলিও ক'ব পাৰি পূব অংশত সূৰ্য উদয় হোৱা আৰু এইখিনি ঠাইত সূৰ্য উদয় হৈছিল বা সিটি অফ ইষ্টাৰ্ণ এষ্ট্ৰলজি মানে কি যে এখন চহৰ য'ত পূব অংশত থকা এখন চহৰ য'ত নেকি এষ্ট্ৰলজি বা জ্যোতিষ শাস্ত্ৰৰ চৰ্চা হৈছিল সেই সময়ত জ্যোতিষ শাস্ত্ৰৰ চৰ্চা হোৱাৰ কাৰণে এইখন ঠাইক মানে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হয় গতিকে আই হোপ যে আপোনালোকে বুজি পাইছে এতিয়া প্ৰাগজ্যোতিষপুৰ শব্দটোৰ অৰ্থ কি বা কি কাৰণে মানে প্ৰাচীন অসম বুলি তো কোৱা হোৱা নাছিলে আমাৰ এই ভূমিক প্ৰাচীন কালত প্ৰাগজ্যোতিষপুৰ বুলিও কোৱা হৈছিল আৰু ইয়াৰ পৰা আপোনালোকে বুজিব পাৰে যে ই এটা এষ্ট্ৰলজিক্যাল ষ্টাডি আৰু প্ৰেক্টিছৰ চেণ্টাৰ আছিল পুৰণি সময়ত যি জ্যোতিষ শাস্ত্ৰৰ অধ্যয়নৰ আৰু চৰ্চাৰ এক প্ৰসিদ্ধ কেন্দ্ৰ আছিল সেই কাৰণে প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল ওকে প্ৰাগজ্যোতিষপুৰ নাম আপুনি মহাভাৰত ৰামায়ণ এইবিলাক শাস্ত্ৰত পাব ওকে এইবিলাক মহাকাব্য আছে ৰামায়ণ মহাভাৰত তাত প্ৰাগজ্যোতিষপুৰ বুলি উল্লেখ কৰা আছে ওকে গতিকে প্ৰাগজ্যোতিষপুৰ নামৰ পৰা আমি কি বুজিব পাৰো যে মানে এটা মিথিক্যাল নাম হয় ওকে মিথিক্যাল মানে পৌৰাণিক নাম হয় প্ৰাচীন ধৰ্মশাস্ত্ৰসমূহত মানে প্ৰাগজ্যোতিষপুৰ বুলি আমাৰ অসমক বা আমাৰ এই ভূমিক প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছিল ওকে গতিকে আমি গম পালো জানিলো যে প্ৰাগজ্যোতিষপুৰ নামৰ অৰ্থ কি বা কি কাৰণে সেই সময়ত সেই প্ৰাচীন সময়ত প্ৰাগজ্যোতিষপুৰ বুলি কোৱা হৈছে এইখিনি কথা মানে এক্সপ্লেইন কৰা হ'ল
এতিয়া আমি আহিছোঁ কামৰূপ নামটোলৈ ওকে কামৰূপ নামৰ উৎপত্তি ক'ৰ পৰা হ'ল কামৰূপ কিন্তু পৰৱৰ্তী সময়ত কামৰূপ নতুন নাম হয় প্ৰাগজ্যোতিষপুৰ পুৰণি নাম হয় কামৰূপ কিন্তু নতুন নাম হয় কামৰূপ নামৰ উল্লেখ কলিকা পুৰাণত পোৱা গৈছিল কলিকা পুৰাণ নৱম বা দশম শতিকাত মানে ৰচনা কৰা হৈছিল কলিকা পুৰাণত কিন্তু কামৰূপ বুলি উল্লেখ কৰা আছে এই ভূমিৰ নাম এটা কামৰূপ মানে কাম আৰু ৰূপ এই দুইটা শব্দৰে অৰ্থ আমি বুজি পাব লাগিব কাম নামটোক প্ৰায় মানে এছ'চিয়েট কৰা হয় কামদেৱৰ নামৰ সৈতে ওকে কামদেৱ হিন্দু গড অফ লাভ ওকে প্ৰেমৰ যি দেৱতা হিন্দুসকলৰ কামদেৱৰ সৈতে এই নামৰ মানে মিল আছে বুলি কোৱা হয় কাম ৰূপ ৰূপ মানে কি ৰূপ মানে আমি গম পাওঁ নিজৰ যেটো মানে ৰূপ বা নিজৰ যেটো মানে আকাৰ সেইটো মানে কাম দেৱতাৰ আকাৰ তেনে ধৰণৰ কিবা এটা শব্দৰ পৰা কামৰূপ শব্দৰ উৎপত্তি হৈছে গতিকে ইও কিন্তু এটা পৌৰাণিক কথা মতে কামৰূপ নামটো কিন্তু এটা পৌৰাণিক নামে হয় কি ধৰণে পুৰাণৰ নামৰ সৈতে জড়িত সেইখিনি বুজি পাবলৈ হলে এটা ঘটনা আমি জানিব লাগিব কি হ'ল আপোনালোকে গম পায় যে হিন্দু পুৰাণ অনুযায়ী বা হিন্দু ধৰ্ম অনুযায়ী মহাদেৱ বা ভগৱান শিৱৰ বিবাহ হৈছিল দেৱী পাৰ্বতীৰ সৈতে ওকে দেৱী সতীৰ সৈতে কিন্তু মানে দেৱী সতীৰ যি গৰাকী পিতা আছিল দক্ষ ৰাজা কিন্তু মানে মহাদেৱক সিমান এটা মানে সন্মান কৰা নাছিল নিজৰ জয় হিচাপে সিমান সন্মান কৰা নাছিল আৰু এবাৰ কোনো এটা যজ্ঞত মহাদেৱক তেখেতে অপমান কৰে ওকে এই অপমান সহ্য কৰিব নোৱাৰি দেৱী সতীয়ে কি কৰে নিজকে মানে আত্মদাহ কৰে নিজে মানে প্ৰাণৰ আহুতি দিয়ে তাৰ ফলস্বৰূপে মহাদেৱ অতি দুখিত হয় তেখেতে কি কৰে তেখেতে দেৱী সতীৰ যি দেহ আছে মৃতদেহ সেই মৃতদেহলৈ মানে সমগ্ৰ বিশ্ব ভ্ৰমণ কৰে ওকে এই বুলিও কোৱা হয় আৰু মহাদেৱ অতিশয় দুখিত অতিশয় ব্যথিত আছিল মহাদেৱৰ এই আৰু মহাদেৱৰ অতিশয় খঙত আছিল খঙত যি কি কোৱা হয় অগ্নিকৰ্মা হোৱা বুলি কোৱা হয় গতিকে মহাদেৱৰ এই ৰূপ দেখি মানে দেৱতাসকলৰ অতিশয় ভয় খালে ভয়ভীত হ'ল তেনে ক্ষেত্ৰত কি হ'ল যে ভগৱান বিষ্ণুৱে নিজৰ যি সুদৰ্শন চক্ৰ সেই সুদৰ্শন চক্ৰৰ প্ৰয়োগ কৰি দেৱী সতীৰ মানে দেহৰ টুকুৰা কৰি দিয়ে ওকে খণ্ড বিখণ্ড কৰি দিয়ে আৰু এই বুলিও কোৱা হয় যে দেৱী সতীৰ দেহৰ 51টা অংশ বিশ্বৰ মানে বিভিন্ন অংশত সিঁচৰিত হৈ পৰে ওকে ঠিক তেনেকৈ যি নীলাচল পাহাৰ কামাখ্যা মন্দিৰ য'ত আছে তাতো দেৱী সতীৰ দেহৰ এটা অংগ আহি মানে পৰে য'ত কামাখ্যা মন্দিৰ হয় আচ্ছা এনে ক্ষেত্ৰত কি হ'ল মহাদেৱে কিন্তু নিজৰ যি মানে তাণ্ডৱ নৃত্য সেই তাণ্ডৱ নৃত্য তথাপিও সমাপ্ত হোৱা নাছিলে মহাদেৱ নিজৰ দুখৰ পৰা বা নিজৰ খঙৰ পৰা মানে ওলাই আহিব পৰা নাছিলে তেনে ক্ষেত্ৰত কি হ'ল দেৱতাসকলে কামদেৱক মহাদেৱৰ ওচৰলৈ পঠায় মহাদেৱৰ ধ্যান বা মহাদেৱৰ যি সেই সময়ত খঙত যি মানে উগ্ৰ ৰূপ আছিলে সেই উগ্ৰ ৰূপ ভংগ কৰিবৰ কাৰণে দেৱতাসকলে কামদেৱক মহাদেৱৰ ওচৰলৈ পঠায় বুলিও কোৱা হয় তেনে ক্ষেত্ৰত কামদেৱে মহাদেৱৰ মানে যি তপস্যা আছিলে বা যি ধ্যান আছিলে সেই ধ্যান ভংগ কৰে আৰু মহাদেৱৰ অতিশয় মানে মহাদেৱৰ ধ্যান ভগ্ন হ'ল যদিও মহাদেৱৰ মানে অতিশয় খং উঠিলে কামদেৱৰ ওপৰত আৰু মহাদেৱৰ যি তৃতীয় চকু আছিলে সেই তৃতীয় চকুৰ পৰা ওলোৱা অগ্নিৰে কামদেৱক মহাদেৱে ভস্মীভূত কৰে ওকে এইখিনি কথা এই মহাদেৱৰ যি তৃতীয় চকুৰ পৰা ওলোৱা জুইৰ দ্বাৰা মানে কামদেৱ ভস্মীভূত হ'ল পৰৱৰ্তী সময়ত এই বুলিও কোৱা হয় যে কামদেৱে কিন্তু আকৌ এবাৰ মানে মহাদেৱৰ কৃপাত নিজৰ যিটো পুৰণা ৰূপ বা পুৰণা যিটো স্বৰূপ আছিলে কামদেৱৰ সেইটো ঘূৰাই পাবলৈ সক্ষম হয় ওকে আৰু কামদেৱে যেহেতু নিজৰ পুৰণা ৰূপটো আকৌ এবাৰ ঘূৰাই পাবলৈ সক্ষম হয় সেই কাৰণে আৰু এই যিখিনি ঘটনা হৈছিলে এইখিনি ঘটনা এই ভূমিতে হৈছিলে ওকে কামৰূপ ভূমি মানে তেতিয়া দিনত হয়তো কামৰূপ বুলি কোৱা হোৱা নাছিলে কিন্তু সেই কামদেৱে যিটো নিজৰ ৰূপ এই ভূমিতে ঘূৰাই পালে সেইকাৰণে এই ভূমিৰ নাম কামৰূপ হয় বুলিও উল্লেখ কৰা আছে ওকে গতিকে এইখিনিয়ে কথা কলিকা পুৰাণত কামৰূপ বুলি উল্লেখ কৰা আছে এই ভূমিৰ নাম গতিকে আই হোপ আপোনালোকে বুজিব পাৰিছে যে এই ভূমিৰ নাম কি কাৰণে কামৰূপ আছিলে সেইখিনি সময়ত ওকে সো এইখিনি আছিলে কামদেৱে মানে কেনেকৈ নিজৰ পুৰণা ৰূপ পালে এইখিনিয়ে কথা আছিলে কামদেৱৰ নতুন ৰূপ মানে কামৰূপ সো ফ্ৰেণ্ডছ এইখিনি আছিলে অসমৰ যি দুটা পুৰণা নাম প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপ তাৰ সেই নাম দুটা কেনেকৈ দিয়া হৈছিলে বা সেই নাম দুটাৰ উৎপত্তি কি সেই বিষয়ে আমি জানিব পাৰিলোঁ
প্ৰাগজ্যোতিষপুৰ নাম মহাভাৰত আৰু ৰামায়ণত দিয়া আছে কিন্তু কামৰূপ নাম কিন্তু ৰামায়ণ মহাভাৰতত নাই কিন্তু পুৰাণত দিয়া আছে কলিকা পুৰাণত ওকে সো আই হোপ আপোনালোকে বুজি পালে যে এই দুটা নামৰ উৎপত্তি কেনেকৈ হ'ল প্ৰাচীন অসম নামটো কিন্তু নতুন হয় কামৰূপৰ পৰৱৰ্তী নাম হয় আৰু অসম নামৰ উৎপত্তিৰ বিষয়ে আমি বেলেগকৈ আন এটা ভিডিঅ'ত আলোচনা কৰিম আৰু যদি আপোনালোকে এতিয়ালৈকে টেলিগ্ৰাম চেনেলটো জয়েন কৰা নাই প্লিজ জয়েন কৰক এইটো বাৰকোড স্ক্যান কৰি বা এইটো নাম টেলিগ্ৰামত বিচাৰি আজিৰ ভিডিঅ' চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আপোনালোকৰ আই হোপ আজি ভিডিঅ'টো হেল্পফুল হ'ব যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰক শ্বেয়াৰ কৰক চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰক এনে ধৰণৰ ইনফৰমেটিভ ভিডিঅ' এটাত আমি অতি সোনকালে লগ পাম নেক্সট আমাৰ ভিডিঅ' হ'ব যি কামৰূপ ৰাজ্য আছে সেই কামৰূপ ৰাজ্যৰ বিষয়ে আমি নেক্সট এটা ভিডিঅ' বনাম আৰু এই ভিডিঅ'টো অতি সোনকালে পাব্লিছ কৰা হ'ব আজিৰ ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ থ্যাংক ইউ ভেৰি মাচ এণ্ড আই উইল সি ইউ সুন